বকুল ফুল ফুলিলে নাহৰ ফুল ফুলিলে কুলিয়ে বিনালে বনত এইফালে একো NB নিউজৰ বতৰা পাই বুৱাৰীৰ গাত ততে নাই কাৰণ বিহু বিহু লাগিছে মনত এই বিহু বিহু লগা বতৰতে নতুন এটি খণ্ডৰ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো 09 Communication Private Limited we care about your future a unit of RB Groups present Bihuati Buari in association with Centuria. Let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee. Everyday Spices Meat Masala. Protigoraki Grihinir Priyo Bondhu. Any RMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsored Topsim Cement. मजबूती का भरोसा हमेशा गिफ्ट एंड ज्वेलरी पार्टनर कैसाहुन सारी मोजाइक बाय मणिकुंतला बर्मन वार्ड्रोब कर्टेसी कैफे बाय काकुस आरु मंजू सिल्क आजिर खंडटी आरंभ करार आगते मैं आपनालोकर लगत परिचय कराइ दिब ओलाइछु आमार बिचारकসকলক তেওলোক হৈছে आमार मरমৰ बिहु सम्राज्ञी पुरबी বাইদেউ ज्येष्ठ बिहुआ दीपज्योतिदा आरु आमी आमार এই খণ্ডটিৰ বাবে বিশেষকৈ আমন্ত্ৰণ কৰি আনিছো আমাৰ সকলোৰে মৰমৰ কোন বাৰু আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত নৃত্য পৰিচালক অসীম গগৈ অসীম তোমাক এই বিহুৱতী বুৱাৰীৰ মঞ্চত বহুত বহুত স্বাগতম জনাইছো আৰু আমি স্বাগতম জনাইছো আমাৰ প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গক নমস্কাৰ তেনেহলে আহক আৰু বেছি পলম নকৰাকৈ আমি আজিৰ খণ্ডটি আৰম্ভ কৰো আজিৰ খণ্ডটিৰ প্ৰথম প্ৰতিযোগী হৈছে লখিমপুৰৰ বুৱাৰী জিমি দিহিঙিয়া
ঐ নৈ যে পাৰৰে মৰম থোৰা দি ঐ ঢেকীয়া এই থোৰা দি ঐ ঢেকীয়া এই নিতনিও তিনি আঙুল নিতনো তিনি আঙুল বাৰে ও যেতিয়া তোমালৈ ঐ মৰম মনতে মোৰ পৰিলে মনতে মোৰ পৰিলে নিশানো মোৰ টোপনি নিশানো মোৰ টোপনি নাহে হেয়ালিয়ে ওই মহেলা লিলালি ময়না মহেলা লিলালি ময়না বুয়াল পার কেনিনো গল ওই নাতি জুড়ি সিঙুতে বহর জড়ি সিঙিলে ময়না বহর জড়ি সিঙিলে ময়না মহে বনরিয়া হল মহে বনরিয়া হল জিমি ভয় লাগিছে নেকি নাই লগা নে ভাগৰ লাগিছে ভাগৰহে অকণমান লাগিছে তোমাক দেখিলে লাগিছে তোমাৰ ভয়ো লাগিছে ভাগৰো লাগিছে ভয় প্ৰথমতে অকণমান লাগিছিল এতিয়া নাই লগা বাকী চব ঠিক ঠিকে আছে তোমাৰ বিয়া হোৱা কিমান বছৰ হ'ল বহাগৰ 27 তাৰিখে হ'ব এবছৰ হ'বহে হয় আৰু তুমি নাচি আছা কেতিয়াৰ পৰা বিয়াৰ আগৰ পৰাই বিয়াৰ আগতে নাচিছিলা নে আগতেও নাচিছো হয় এনেকে বিহুৱতী জয়েন কৰিছিল আকৌ হয় কৰিছো প্ৰতিযোগিতা কৰিছো আৰু বিয়াৰ পিছতো এবছৰ হোৱাই নাই তেতিয়া যে তোমাক নাচিব দিছে মোৰ কপাল ভাল বুলিয়ে ক'ব লাগিব বহুত ভাল কোনোবা আহিছে নে পৰিয়ালৰ পৰা হয় মোৰ স্বামী আহিছে কোন গৰাকী বাৰু নমস্কাৰ কেনেকুৱা লাগিছে সব নতুন নতুন ভালে লাগিছে ভাল লাগিছে একেবাৰে নতুন নহয় জানো বিয়াৰ আগতে দেখিছেনে তেওঁ বিয়া আগতে দেখিছো কিন্তু বিয়া আগত অকমান মানা কৰিছিলো কিন্তু হয় কিন্তু বিয়াৰ পিছত মনা কৰা নাই লগতে মই সহায়হে কৰিছো আৰু বিয়াৰ আগতে কিয় মনা কৰিছিলে মানে ভয় কৰিছিলে বেলেগ ল'ৰা চাম বুলি ইমান ধুনীয়া নাচনী গৰাকী নাচি থাকিলে বেলেগ ল'ৰাই চাই দিব বুলি ন বেলেগ ল'ৰালে গুচি যাব বুলি হয় এ বাৰু প্ৰেম বিবাহ নেকি বাৰু হয় প্ৰেম বিবাহ সেই কাৰণে পুৰবিবাহ প্ৰেম বিবাহ বিয়া হোৱাৰ পিছত কিয় ভাবিলে এতিয়াতো মোৰ হৈয়ে গ'ল এতিয়া নাচি থাকক আৰু এতিয়া চিন্তা নাই আৰু ৰিপিটে যে বিয়া পাতি লৈ আহিলে এতিয়া ভয় নাই যা এতিয়া নাচগে এতিয়াতো মোৰে আৰু কৈছে নাচগে আগতে নাচি আছিলে এতিয়া যা এনেকুৱা হৈছে ন আগতেতো কৰি দিলে ন বেলেগক চাওঁ বুলি ভয়তে দিয়া নাছিল ন নাচিবলৈ হয়নে বাপৰে এইটো একদম মানে খোল্লা দেই হা এনে জিমি কেনেকুৱা বাৰু আপোনাকে সুধিছো ঘৰত কাম চাম কৰেনে কৰে ভাত বনাই এনে আমাৰ সৰু পৰিয়াল মা দেউতা মই আৰু তাই
গতিকেতো সকলো কৰিবই লাগিব ঠিকে আছে খুব ভাল লাগিছে বিয়াৰ পিছত যে আপুনি নাচিবলৈ দিছে কপৌফুলি আজি মাৰি নাচিছো কোনে দিছে শহুৰ দেউতাই শহুৰ দেউতাই দি পঠাইছে মায়ে জেতুকা লগাই দিছে দেউতাই কপৌফুল আনি দিছে আৰু স্বামীয়ে লৈ আহিছে হয় বাহ ইমান সুন্দৰ আৰু অডিশ্যনৰ কথা গম পাই লগে লগে আমাৰ ঘৰৰ মায়ে মোলে ফোন কৰিছে তই এইটো যেনে তেনে দে আৰু নাচ আৰু মায়ে বহুত ঘৰতো মায়ে বহুত ছাপোৰ্ট কৰিছিলে দেউতাই অলপ মানে পঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলে প্ৰথমে পঢ়ি ল তাৰপাছত কৰিবি ইমানো মানা কৰা নাছিলে কিন্তু পঢ়াত বেছি গুৰুত্ব দিছিলে কিন্তু সেই মায়ে বহুত ছাপোৰ্ট কৰে তুমি পঢ়া শুনা কিমান কৰিছা মই মাষ্টাৰ ডিগ্ৰী কৰি আছো দেউতাও কৰি আছো মাও কৰি আছে এতিয়াও কৰি আছা হয় কিহত কৰিছা মই পল সায়েন্সত কৰি আছো পলিটিকেল সায়েন্স তেতিয়াহ'লে পুৰবী বাই কৈয়ে আছে যেতিয়া পুৰবী বাই কৈ দিয়কচোন কেনেকুৱা লাগিছে তেওঁৰ নাচটো চাই ভাল হৈছে নে বেয়া হৈছে নে কি নাচিছিলে যে সেইটো বাৰু আমি গম পাইছো কিন্তু অকমান প্ৰেক্টিছটো কম হৈছে আৰু ন হয় প্ৰেক্টিছ একেবাৰে কৰাই নাই বুলি ক'ব পাৰি কৰা নাই কিন্তু অডিশ্যন দিয়াৰ পৰা কিন্তু মাকে চব বস্তু যোগাৰ কৰিছে কিন্তু হয় পঢ়িবলৈ সময় কেতিয়া পোৱা সেইটো নিজে মেনেজ কৰি লওঁ হয় নেকি ঘৰতো কাম বন কৰিবই লাগে তাৰ মাজতো পঢ়িবই লাগে মানে এক্সামৰ সময়ত শাহুমাই একো কৰিবই নিদিয়ে এতিয়া অলপ দিনৰ আগত মোৰ এছাইনমেণ্ট দিব লগা আছিলে মায়ে চব মানে ক'বালৈ যাব লগা থাকিলেও ভাত পানী বনাই মেলি তাৰপিছত বাঢ়ি থৈও যায় মানে আৰু এই ক্ষেত্ৰত তোমাৰ পৰিয়ালটোৰ তোমাৰ মা দেউতাৰ লগতে তোমাৰ স্বামীকো আমি ইয়াৰ পৰা এইখন মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অলপ যোজনাটো গাঁৱতে অলপ হেৰি হ'ল আৰু ন নিজৰ ভুল ত্ৰুটিখিনিতো গম পাইছাই হয়নে নহয় মানে তুমি নাচোতে এটা কথা মন কৰিছোঁ তুমি খুব বাউসীটো ভাঙিছা হয়নে নহয় আমাৰ মানে বিহুত এই বাউসীটো নাহে এইটো নাহে হয়নে এইটো এনেকৈ আমি চিধাকৈ ৰাখি অকল আমি হাতখন ভাঙো হয়নে হাত ভাঙিম হাতখন তুমি বহুত নিজৰ ভেৰিয়েশ্যনটো লাগে হয়নে কেতিয়াবা তুমি এনেকৈ ভাঙিলা কেতিয়াবা এইটো দিলা হয়নে তাৰপিছত এইটো দিলা হয়নে এনেকৈ ভেৰিয়েশ্যন কিছুমান লাগিব দেই সেইখিনি ভালকৈ প্ৰেক্টিছ কৰা আখৰা কৰা আৰু খুব ভালকৈ জনা এজনৰ ওচৰত যোৱা কেনেকৈ কৰিব লাগে কেনেকৈ নাচিব লাগে কেনেকৈ ঘূৰিব লাগিব হয়নে পেপাৰ নাচটো কেনেকুৱা হ'ব লাগিব মিহি হ'ব লাগিব হয়নে সেই কিছুমান টেকনিক থাকে ন সেইবিলাক ভালকৈ শিকি ল'বা ঠিক আছে এয়াই শেষ নহয় হয়নে নহয় এয়া আৰম্ভণি বুলি ধৰা আৰু তোমাৰ এবছৰ হৈছেহে বিয়া হোৱা হয়নে আৰু বহুত দূৰ যাবলৈ বাকী আছে হয়নে ঠিক আছে সেইটো ভালকৈ প্ৰেক্টিছ কৰি যোৱা মোৰ শুভেচ্ছা থাকিলে দেই ধন্যবাদ দীপজ্যোতি দা মই পৰিৱেশনৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ যিহেতু এই মঞ্চখনলৈ অসমৰ বিভিন্ন জিলাৰ পৰা বোৱাৰীসকল আহিছে আৰু আহি ইয়াত আমাৰ ইয়াত যিটো বিহু দল ইতিমধ্যেই সাজু হৈ আছে তেওঁলোকৰ লগত অলপ সময় প্ৰেক্টিছ কৰিয়ে মঞ্চখনলৈ আহিছে গতিকে সৰু সুৰা খুটি নাটি থকাটো স্বাভাৱিক কথা এইটো বাৰু ধৰিবলগীয়া কথা নহয় কিন্তু যিহেতু মঞ্চখনত কিন্তু প্ৰতিযোগী আপুনিহে দলটো সেই আপোনাৰ লগত ঢোল বজোৱা বা যিখিনি গাইছে বজাইছে তেওঁলোক কিন্তু প্ৰতিযোগী নহয় তেওঁলোকে আপোনাক সহযোগিতা আগবঢ়াইছে গতিকে পৰিৱেশনত আপুনি কি ব্যৱহাৰ কৰিব কি ধৰণে পৰিৱেশন কৰিব দায়িত্বটো আপোনাৰ আপুনি তেওঁলোকক প্ৰথমে উনুকিয়াই দিব লাগিব যে মই এইটো গাম মই এনেকৈ বজাম এই সময়ত বজাম গতিকে ইয়াত এটা কথা মই লক্ষ্য কৰিলোঁ টকাটোৰ ক্ষেত্ৰত আপুনি জোৰা নাম গোৱা সময়ত আপুনি টকাটো বিচাৰি আছে হয় নহয় আগৰ প্ৰতিযোগীসকলক এইফালৰ পৰা দিলে মানে মই সেইটো কাৰণে এইফালে আছে বুলি ভাবিছিলোঁ সেইটোৱে ক'ব বিচাৰিছোঁ হয়তো বিহুৱাজনে আপোনাৰ টকাটো আপোনাক দিব লাগিব সেইটো গম নাপালে চাগে আগতে কাৰণ টকা লৈ আছে এজন বিহুৱাই যিজন নামতি তেওঁ এইফালে থাকিলে আৰু গানটো আগতে মানে এইটো ছাইডৰ পৰা আহিছিলে সেই কথাটো মোৰ অকণমান চকুত পৰিলে গতিকে পাছলৈ চাব এইবিলাক দেই আপুনি আগতে উঠাৰ আগতে এবাৰ কথাখিনি পাতি ল'ব যে টকা কাৰ হাতত আছে কোনফালে আছে এইবিলাক জানি ল'ব তেতিয়া ভাল লাগিব নহ'লে এইটো ইমান ধুনীয়াকৈ পৰিৱেশন কৰি আছে তাৰ মাজত সেইটো অলপ দৃষ্টিকতো হৈ গ'ল কথাটো আকৌ ভালকৈ আখৰা কৰি পেলাই আহিব পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ আশা ৰাখিম ধন্যবাদ ছাৰ শুভেচ্ছা থাকিলে এতিয়া অসীম কি খবৰ ভাল ভাল ন এতিয়া হাঁহি আছা যে ভাল লাগি গৈছে ছাৰহঁতে প্ৰশ্ন সুধিলে বহুত ভয় লাগে ন কি কয় বা কি নকয় যি নহওক মোৰ দুটা কথা ক'ম তোমাক মোৰ ভাল লগা দিশ এটা আৰু মোৰ বেয়া লগা দিশ এটা মোৰ ভাল লগা দিশটো হৈছে তুমি যেতিয়াৰ পৰা তুমি ষ্টাৰ্টিং কৰিছা তুমি খুব ধুনীয়াকৈ হাঁহি আছা আৰু মই বিচাৰোঁ তুমি সদায় এনেকৈ হাঁহি থাকা অকল তুমিয়ে বুলি নহয় অসমৰ প্ৰতিজন বোৱাৰী যিসকল ইয়ালৈ আহিছে মঞ্চত নাচিবলৈ আহিছে সকলোৱে হাঁহি থাকক লগতে আমাকো হাঁহিবলৈ দিয়ক আৰু ২ নম্বৰ মোৰ বেয়া লগা দিশটো হৈছে খুব ভাল লাগিছে তোমাৰ নাচটো কিন্তু তুমি যেতিয়া কঁকালত হাতখন দিছা তুমি আঙুলিকেইটা মাৰি থাকা তুমি দেখিছানে অলপ লক্ষ্য কৰিছানে
কঁকালত যেতিয়া হাতখন থাকে তুমি আঙুলিকেইটা এনেকৈ ৰিদমটো লৈ থাকা এই বস্তুটো নকৰিবা পৰাপক্ষত আৰু মোৰ প্ৰশ্নটো হ'ল যে তোমাৰ এইখন মঞ্চ বিশেষকৈ বোৱাৰী বিহুৱতী প্ৰতিযোগিতা যিখন হৈছে তোমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট মোৰ কাৰণে বহুত মই এই কাৰণে সুধিছোঁ তোমাৰ নাচ পৰিৱেশন দেখিলোঁ তুমি নাচিছা গতিকে তোমাৰ মনৰ কথাখিনি আমি জানিব বিচাৰোঁ কিমান ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া মই ইয়াতে দেখিছোঁ চব কিছুমানে কেঁচুৱা লৈ আহিছে ইমান আমনি কৰিছে হ'লেও বিহুৰ প্ৰতি মানে ইমানেই তেওঁলোকে ভাল পায় নাচি তেওঁলোকক যদি এনেকুৱা এখন মঞ্চ নিদিলে হয় হয়তো তেওঁলোকৰ সেইটো দুখ মানে আজীৱন থাকি গ'ল হয় আৰু লগতে মোৰো কিবা দুখ মানে কেনেকুৱা দুখ থাকি গ'ল তোমাৰ নাচিব মানে বোৱাৰী হ'লো বুলি যে নাচিবলৈ নাই পোৱা মানে সেই দুখটো হয় অৱশ্যে যেতিয়া আমাৰ কুঁৱৰী কম্পিটিশ্যন হওক বিহুৱতী বৰ বিহুৱতী পাট মাদৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা বিয়া হোৱাৰ পিছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰি সম্ৰাজ্ঞী পোৱালৈকে তো তোমাৰ কিবা আশা এটা থাকি গ'ল নেকি মই এনেকুৱা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যদি এই এটা টাইটেল এটা পালোঁ হয় উপাধি এটা পালোঁ হয় হয় সেইটো বিহু নচা প্ৰত্যেকগৰাকী নাচনীৰে থাকে তেনেকৈ মোৰো আছিল আৰু এটা কথা তোমাৰ ভাল লাগিল তুমি বৰ পেটপেটোৱা পেটকৈ কথা কৈ থকা তুমি কথা পাতি খুব ভাল লাগে নেকি হয় খুব কথা পাতা ন খুব পাতো ফ্ৰেণ্ডছবিলাকে কয় নেকি এজনী বহুত পেটাই নাই তেনেকুৱা নাছিলে মই কলেজ টাইমত ইমান কথা নকওঁ চবেই মানে মোক ঠাণ্ডা ছোৱালী বুলিয়ে জানে মই এনি টাইম শুনি আছোঁ পেট কৈ আছে বিয়াৰ পাছত মানে কি হয় মই মানে ভাবিলোঁ নতুন ঘৰ এখনলৈ যাম সকলোৰে লগত মিলিব লাগিব কেনেকুৱা বা পৰিস্থিতি হ'ব কি হ'ব নিজকে মানে সহজ সৰল কৰিবলৈ যাওঁতে এতিয়া মই বহুত বেছি কথা কোৱা হৈ গ'ল বেছি কথা কোৱা সেইটোৱে নাচিবা কিন্তু কথা পাতি যাবা আৰু হাঁহিটো সদায় এনেকৈ ৰাখিবা দেই ঠিক আছে তোমাৰ হাঁহিলে ভাল দেখি থেংক ইউ ধন্যবাদ ছাৰ ইমান ধুনীয়াকৈ তোমাৰ কথা ক'লে হয় আমাৰো তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল জিমি ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা